نسيت وعلمني منه ما جهلت وارزقنا تلاوة آناء الليل وآناء النهار واجعله لي حجة يا رب العالمين. اللهم انصر إخواننا المسلمين في فلسطين، اللهم انصر إخواننا المسلمين في فلسطين، اللهم انصر إخواننا المسلمين في فلسطين. يا أنت السلام منك السلام وعليك جاء السلام. حينا ربنا بالسلام وادخلنا دار السلام. تبارك ربنا وتعاليت يا ذا الجلال والإكرام. سبحان ربك رب العزة عما يصفون وسلام على المرسلين والحمد لله رب العالمين. آمين برحمتك يا أرحم الراحمين. আজি এই শুভক্ষণত মই আমাৰ ফকৰেগ্ৰাম অঞ্চলৰ পৰা আৰম্ভ কৰি গোটেই BTC-বাসী, গোটেই অসমবাসী, ভাৰতবাসী আৰু বিশ্ববাসী আমাৰ বিভিন্ন ভাই বন্ধুসকলক মই চালাম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ আজিৰ এই দিনটোত আমি 2025 চনত যাত্ৰা কৰিবলগীয়া হজ যাত্ৰীসকলক লৈ দোৱাৰ এখন অনুষ্ঠান কৰিছোঁ। এই অনুষ্ঠান কৰাৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ এই মাদ্ৰাছাখনৰ লগতে আমাৰ ইয়াত যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে সকলোখিনিৰ কাৰণে দোৱা কৰিব। আমাৰ অঞ্চলৰ আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ, গোটেই অসমৰ, গোটেই ভাৰতৰ, গোটেই পৃথিৱীৰ আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ যাতে আমি শান্তি সম্প্ৰীতি বসবাস কৰিব পাৰোঁ, তাৰ কাৰণে এখেতসকলে আল্লাহৰ দৰবাৰত গৈ আমাৰ সকলোৰে কাৰণে দোৱা কৰিব, যাতে ভৱিষ্যতে আমাৰ এই অঞ্চলত শান্তি বিৰাজ কৰে আৰু আমি সকলোৱে সুখে শান্তিৰে বসবাস কৰিব পাৰোঁ। এইখিনি মেছেজ গোটেই পৃথিৱীতে যাওক বুলি আশা ৰাখি মই মোৰ চমু ভাষণ ইয়াতে সামৰণি মাৰিলোঁ। আজি এই শুভক্ষণত মই আমাৰ ফকৰেগ্ৰাম অঞ্চলৰ পৰা আৰম্ভ কৰি গোটেই BTC-বাসী, গোটেই অসমবাসী, ভাৰতবাসী আৰু বিশ্ববাসী আমাৰ বিভিন্ন ভাই বন্ধুসকলক মই চালাম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ আজিৰ এই দিনটোত আমি 2025 চনত যাত্ৰা কৰিবলগীয়া হজ যাত্ৰীসকলক লৈ দোৱাৰ এখন অনুষ্ঠান কৰিছোঁ। এই অনুষ্ঠান কৰাৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ এই মাদ্ৰাছাখনৰ লগতে আমাৰ ইয়াত যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে সকলোখিনিৰ কাৰণে দোৱা কৰিব। আমাৰ অঞ্চলৰ আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ, গোটেই অসমৰ, গোটেই ভাৰতৰ, গোটেই পৃথিৱীৰ আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ যাতে আমি শান্তি সম্প্ৰীতি বসবাস কৰিব পাৰোঁ, তাৰ কাৰণে এখেতসকলে আল্লাহৰ দৰবাৰত গৈ আমাৰ সকলোৰে কাৰণে দোৱা কৰিব, যাতে ভৱিষ্যতে আমাৰ এই অঞ্চলত শান্তি বিৰাজ কৰে আৰু আমি সকলোৱে সুখে শান্তিৰে বসবাস কৰিব পাৰোঁ। এইখিনি মেছেজ গোটেই পৃথিৱীতে যাওক বুলি আশা ৰাখি মই মোৰ চমু ভাষণ ইয়াতে সামৰণি মাৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।